Hello students, welcome to my SM Studio YouTube channel. आज मैं क्लास 6 और इंग्लिश विषय चैप्टर नंबर 2 দি আছে লেসন नंबर 2 দা গোল্ডেন টাচ এই চ্যাপ্টারটো থকা সকলবাৰ কোশ্চেন মই আজি সলভ কৰি দিম কোনোবাক যদি এই চ্যাপ্টাৰটো যেটো সাৰাংশ আছে এই সাৰাংশখিনি যদি অসমীয়ালৈ পঢ়িবলৈ ইচ্ছা কৰিছে কোনোবাই অসমীয়াত পঢ়িলে অলপ বুজিবলৈ সহজ হয় যদি কোনোবাই ইচ্ছা কৰিছে এই চ্যাপ্টাৰখিনিত থকা যিবোৰ সাৰাংশ আছে এইখিনি অসমীয়ালৈ পঢ়িবলৈ ইচ্ছা কৰিছে তেনেহলে মই ডেসক্ৰিপচনত লিংক দিছো ডেসক্ৰিপচনৰ পৰা লিংকটো চাই ললে হৈ গল এটা ভিডিও বনোৱা আছে এই ভিডিওটো চাই ললে ইয়াৰ অসমীয়া অৰ্থখিনি বুজিব পাৰিব তো আজি মই এই ভিডিওটাত কোশ্চেন সলভ কৰি দিম যিবোৰ কোশ্চেন আছে ইয়াত সকলোবোৰ কোশ্চেন মই সলিউশন কৰি দিম টেনশন নলগাই ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো চাই লোৱা প্ৰথমে আমি এইবোৰ কোশ্চেন আলোচনা কৰিম ইয়াত কি দি আছে আনসার দা ফলোইং কোশ্চেনস এই নাম্বার কোশ্চেন দি আছে হোৱাট ডিড দা কিং উইশ ফৰ রোজা জনাৰ আশা কি আছিল প্ৰথমটো আশা কি আছিল এইটো আলোচনা কৰিম টেনশন নলবা বি নাম্বার কোশ্চেন কি দিছে হাউ ডিড দা কিং টেষ্ট হিজ পাৱাৰ কিংয়ে রোজাই তেওঁৰ পাৱাৰ কেনেকৈ টেষ্ট কৰিছিল তাৰপিছত সি নাম্বার দিয়া আছে What happened to the princess when the king hugged for? কি হৈছিল যেতিয়া রোজাই তেওঁৰ জীয়েকক হাগ কৰিছিল বা সাপটি ধৰিছিল কি হৈছিল যেতিয়াই রোজাজনে তেওঁৰ জীয়েকক সাপটি ধৰিছিল ডি নম্বৰ কোশ্চেন দিছে হাউ ডিড দা কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ রোজাই কেনেকৈ তেওঁৰ সোণালী টাচ স্পৰ্শটো নোহোৱা কৰিছিল তাৰ ইয়াৰ পিছত ই নম্বৰ কোশ্চেন দি আছে হোৱাট লেসন ডিড কিং মিদাস লাৰ্ন এট দা এন্ড এই লেসনটোৰ পৰা রোজা মিদাসে কি শিকিব পাৰিলে এই গোটেইখিনি আনসাৰ দি দিম তো এই নম্বৰ কোশ্চেনটো আমি আকৌ শুনাইছো পঢ়ি এই নম্বৰ কোশ্চেন দিয়া আছে হোৱাট ডিড দা কিং উইশ ফৰ রোজাজনৰ আশা কি আছিল ইয়াত আনসাৰ দিয়া আছে দা কিং উইশেছ ডেট এভৰিথিং হি টাচ উড টাৰ্ন ইনটু গোল্ড তেওঁ যিটো বস্তু স্পৰ্শ কৰিব সেই বস্তুটো যাতে সোণলৈ পৰিণত হয় তাৰপিছত বি নম্বৰ কোশ্চেন কি দিয়া আছে হাউ ডিড দা কিং টেষ্ট হিজ পাৱাৰ রোজাজনে তেওঁৰ পাৱাৰ কেনেকৈ টেষ্ট কৰিছিল পৰীক্ষা কৰিছিল ইয়াত আনসাৰ দিয়া আছে দা কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্টোন এণ্ড ইট টাৰ্ন ইনটু গোল্ড তেওঁ এটা শিল স্পৰ্শ কৰিছিল আৰু এই শিলটো সোণলৈ ৰূপান্তৰিত হৈছিল সি নম্বৰ কোশ্চেন কি দি আছে হোৱাট হ্যাপেন্ড টু দা প্ৰিন্সেছ হোৱেন দা কিং হাগড হাৰ কি হৈছিল যেতিয়া রোজাই তেওঁৰ জীয়েকক সাপটি ধৰিছিল হাগ কৰিছিল ইয়াৰ আনসাৰ হৈছে হোৱেন দা কিং হাগড দা প্ৰিন্সেছ শি টাৰ্ন ইনটু এ গোল্ডেন স্টেচু তেওঁ এটি সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিল ডি নম্বৰ কোশ্চেন দি আছে হাউ ডিড দা কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ রোজাই কেনেকৈ তেওঁৰ সোণালী স্পৰ্শ নোহোৱা কৰিছিল দা কিং গট rid of his golden touch by following the divine spirit advice he washed himself in the river তেওঁ কি কৰিছিল রোজাই কি কৰিছিল ডিভাইন স্পিৰিট দি আছে দিব্য আত্মাৰ এডভাইস উপদেশ শুনিছিল আৰু শুনি তেওঁ নদীত তেওঁ কোৱা নদীত তেওঁ হাতটো ধুই তেওঁৰ গোল্ডেন স্পৰ্শ নোহোৱা কৰিছিল তাৰপিছত ই নম্বৰ কোশ্চেন কি দি আছে হোৱাট লেসন ডিড কিং মিদাস লাৰ্ন এট দা এন্ড এই লেসনটোৰ পৰাই রোজা মিদাসে কি শিকিছিল কিং মিদাস লাৰ্নড that wealth is not as important as love and happiness কি কৈছে wealth মানে কি সম্পত্তি কেতিয়াও লাভ প্ৰেম আৰু হ্যাপিনেস সুখতকৈ ইম্পৰ্টেন্ট বা প্ৰয়োজনীয় হ'ব নোৱাৰে এইখিনি কথাই তেওঁৰ এই চ্যাপ্টাৰৰ পৰা শিকিব পাৰিলে তো এটা অনুগ্ৰহ কৰিছো কোনোবা যদি এতিয়ালৈকে চেনেলটোত সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আৰু ভিডিওটোত এটা লাইক কৰা তাৰপিছত আমাৰ 2 নম্বৰ কোশ্চেন দি আছে ৰিড দা ফলোইং স্টেটমেন্টস দি আছে পুট এ ট্ৰিক দি আছে ৰাইটস ইন অন দা কাৰেক্ট স্টেটমেন্ট ইয়াত যেটো সঁচা স্টেটমেন্ট দি আছে এ নম্বৰ দি আছে বি নম্বৰ দি আছে সি নম্বৰ দি আছে ডি আৰু ই দি আছে এইটোত আমি ৰাইট চিন দিম আৰু ইয়াত কি দিছে এন ক্ৰছ দি আছে অন দা আৰু ইয়াত দি আছে এন ক্ৰছ অন দা ইনকাৰেক্ট ওয়ান্স যেটো অশুদ্ধ হয় ইয়াত আমি কাটা চিন দিম এই নম্বৰ কোশ্চেন দি আছে মিদাস ওয়াজ ভেৰি হ্যাপি উইথ হিজ ওয়েল্থ এইটো কাটা চিন হ'ব কাৰণ মিদাসে কেতিয়া তেওঁৰ ওয়েল্থ লৈ কেতিয়া তেওঁৰ সম্পত্তি লৈ সুখী না আছিল তেওঁ সদায় গোল্ড বিচাৰিছিল গতিকে এইটো কাটা চিন হ'ব তাৰপিছত বি নম্বৰ কোশ্চেন দি আছে কি দা কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্টোন এইটো শুদ্ধ হ'ব কাৰণ তেওঁ প্ৰথমে ষ্টোনক শিলক টাচ কৰিছিল আৰু শিলটো কি হৈছিল সোণ হৈ পৰিছিল তাৰপিছত ইয়াত সি নম্বৰ কোশ্চেন দি আছে দা ডিভাইন স্পিৰিট ডিড নট অন মিদাস ইয়াত কৈছে ডিভাইনে কেতিয়াও মিদাসক সতৰ্ক কৰা নাছিল সতৰ্ক কৰিছিল ডিভাইন স্পিৰিটে মিদাসক কৈছিল তোমাৰ এই আশাটো এদিন সমস্যা সৃষ্টি কৰিব পাৰে কিন্তু তেওঁ মনা নাছিল গতিকে এইটো কাটা চিন হ'ব এইটো অশুদ্ধ তাৰপিছত ডি নম্বৰ দি আছে কি ইয়াৰ পিছত ডি নম্বৰ দি আছে when midas touch a stone it turn into gold এইটো শুদ্ধ কাৰণ যেতিয়া মিদাসে শিলটো টাচ কৰিছিল স্পৰ্শ কৰিছিল এইটো গোল্ড লৈ সোণলৈ পৰিৱৰ্তন হৈছিল এইটো শুদ্ধ তাৰপিছত ই নম্বৰ দি আছে the divine spirit did not solve midas problem এইটো কাটা চিন হ'ব ইয়াৰ কাৰণ হৈছে যেতিয়া ৰজাৰ জীয়েকে সোণৰ পুতলা এটালৈ ৰূপান্তৰিত হৈছিল তেতিয়া ডিভাইন স্মিথে আকৌ ৰজাক উপদেশ দিছিল সোণৰ স্পৰ্শ নোহোৱা কৰিবলৈ ডিভাইন স্মিথে
ৰোজাক আকৌ এটা উপদেশ দিছিল যে তুমি সাগৰত গৈ বা তুমি নদীত গৈ হাত ধোৱা, তোমাৰ স্পৰ্শ নোহোৱা হৈ যাব। গতিকে তাৰ প্ৰব্লেম সলিউশন কৰি দিছিল। তাৰপিছত 3 নম্বৰ কোৱেশ্চন দি আছে, ৰিড দ্য সেন্টেন্সেস গিভেন বিলো, ৰিপ্লেস দ্য আন্ডাৰলাইন পাৰ্ট উইথ দ্য ওয়ার্ড ফ্রম দ্য বক্স। ইয়াত দি আছে শক দি আছে, এক্সাইটেড দি আছে, তাৰপিছত গ্ৰান্টেড দি আছে, ইনসিস্টেড দি আছে। প্ৰথমটো কি দি আছে, মিডাস ওয়াজ সারপ্রাইজড, এইটো কি হ'ব, মিডাস ওয়াজ শকড হ'ব, এইটো হ'ব শকড। ইয়াত লিখি ল'লে হৈ গ'ল, এইটো হ'ব শকড। মই ইয়াত লিখি দিছোঁ হৈছে। তাৰপিছত 2 নম্বৰ দি আছে, দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইশ, এইটো কি হ'ব, ইয়াত এইটো হ'ব গ্ৰান্টেড হ'ব, ইয়াত হ'ব গ্ৰান্টেড, মই লিখি দিছোঁ। তাৰপিছত 3 নম্বৰ দি আছে, মিডাস ডিমান্ডেড ফোর্সফুলি দ্যাট হিজ উইশ বি ফুলফিল্ড, এইটো হ'ব ইনসিস্টেড, ইনসিস্টেড, এইটো হ'ব ইনসিস্টেড, মই লিখি দিছোঁ। তাৰপিছত 4 নম্বৰ দি আছে, মিডাস ওয়াজ হ্যাপি এণ্ড কি কৈছে, এনথুচিয়াটিক্স হোৱেন হিজ উইশ ওয়াজ ফুলফিল্ড, এইটো হ'ব এক্সাইটেড, তেওঁ এক্সাইটেড হৈছিল যেতিয়া তেওঁৰ আশাটো পূৰ্ণ হৈছিল। হোৱেন হিজ উইশ ওয়াজ ফুলফিল্ড, এইটো হ'ব এক্সাইটেড, উত্তেজিত হৈছিল। ওকে, তাৰপিছত আমাৰ ইয়াত কি কুৱেশ্যন দি আছে, 4 নম্বৰ কুৱেশ্যন দি আছে, কি কৈছে ইয়াত, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য অপশনছ টু কমপ্লিট ইচ সেন্টেন্স। ইয়াত প্ৰথমটো কুৱেশ্যন কি দি আছে, দ্য কিং মিডাস গ্ৰেটেষ্ট ডিজিয়াৰ ওয়াজ টু ডেজ দি আছে, ইয়াৰ পৰা কোনটো উত্তৰ ইয়াত দিলে শুদ্ধ হ'ব বা কাৰেক্ট হ'ব। ইয়াত কি হ'ব, দ্য কিং মিডাস গ্ৰেটেষ্ট ডিজিয়াৰ ওয়াজ টু, ইয়াত হ'ব হ্যাভ এ মোর গোল্ড, কি হ'ব, হ্যাভ এ মোর গোল্ড, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দি আছে, ডেজ গ্ৰেন্টেড দ্য উইশ অফ কিং মিডাস, ইয়াত অপশন নম্বৰ এ দি আছে দ্য ষ্টোন, অপশন নম্বৰ বি দি আছে দ্য ডিভাইন স্পিৰিট, অপশন নম্বৰ চি দি আছে মিডাস ডটাৰ, আৰু অপশন নম্বৰ ডি দি আছে এ গোল্ডেন স্টেটু। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন নম্বৰ 2, এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ চি দি আছে কি, কিং মিডাস গট ৰিড অফ হিজ গোল্ডেন টাচ বাই, কিং মিডাসে তেওঁৰ সোণালী যিটো স্পৰ্শ আছে এইটো কেনেকৈ নোহোৱা কৰিছিল। ইয়াত কি দি আছে, ৱাশ্বিং ইট এৱে। তাৰপিছত দি আছে 2 নম্বৰ দি আছে, ৱাশ্বিং হিজ হেণ্ড ইন দ্য ৰিভাৰ, এইটো হৈছে শুদ্ধ উত্তৰ। নদীত তেওঁৰ হাতখন ধুই তেওঁৰ সোণালী যিটো স্পৰ্শ আছিলে এইটো নোহোৱা কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ ডি দি আছে, দ্য লেছন ডেট কিং মিডাস লাৰ্ণড ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট, কি কৈছে, এই লেছনটোৰ পৰা মিডাসে কি এক্সপিৰিয়েঞ্চ লৈছে। ইয়াত দি আছে গোল্ড ইজ দ্য কে অফ, কি কৈছে, গোল্ড ইজ দ্য কে টু হেপিনেছ, এইটো নহয়। তাৰপিছত বি নম্বৰ দি আছে, পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ, এইটো নহয়, শক্তি কেতিয়াও লাভতকৈ প্ৰয়োজনীয় হ'ব নোৱাৰে। 3 নম্বৰ দি আছে, লাভ এণ্ড হেপিনেছ আৰ অৰ্থ মোৰ দেন গোল্ড, ইয়াত কৈছে প্ৰেম আৰু সুখে সোণতকৈ মূল্যৱান, ইয়াত এইটো হ'ব শুদ্ধ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দি আছে, আফটাৰ লছিং দ্য গোল্ডেন টাচ কিং মিডাস কি কৰিছিল, নম্বৰ 1 দি আছে বিকাম এ, কি কৈছে, গ্ৰেডিয়াৰ। তাৰপিছত 2 নম্বৰ দি আছে বিকাম এ উইচাৰ। তাৰপিছত 3 নম্বৰ দি আছে ৰিমাইণ্ড দ্য সাম, 3 নম্বৰ দি আছে ৰিমাইণ্ড দ্য সেম। তাৰপিছত 4 নম্বৰ দি আছে লষ্ট হিজ কিংডম, ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, বিকাম উইজাৰ, তেওঁ জ্ঞানী হৈছিল। তাৰপিছত 1 নম্বৰ কুৱেশ্যন কি দি আছে, মেছেজ ডেট দ্য ষ্টৰি কনভেজ ইজ ডেট, এই ষ্টৰিৰ পৰা কোনটো মেছেজ, কোনটো আমি জানিব পাৰোঁ, এই ষ্টৰিৰ মূল উদ্দেশ্য কি। ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো কি দিছে, মেটেৰিয়েল ৱেলথ গিভছ হেপিনেছ। তাৰপিছত 2 নম্বৰ দি আছে, গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড পলাইজ। 3 নম্বৰ দি আছে, গোল্ড ইজ মোৰ ভেলুৱেবল দেন লাইফ। তাৰপিছত 4 নম্বৰ দি আছে, এ গোল্ড টাচ ইজ মোৰ ভেলুৱেবল দেন হেপিনেছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড পলাইজ। ইয়াৰ পিছত কি কুৱেশ্যন আছে আমি চাম এতিয়া। ইয়াৰ পিছত দিয়া আছে 5 নম্বৰ কুৱেশ্যন, কি কৈছে, এৰেঞ্জ দ্য জাম্বলড সেন্টেন্সেস ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু গেট দ্য সামাৰি অফ দ্য ষ্টৰি দি আছে দ্য গোল্ডেন টাচ, ৰিৰাইট দ্য সেন্টেন্সেস ইন দ্য কাৰেক্ট অৰ্ডাৰ, কি কৈছে ইয়াত, বিগিন some of the sentences with then, after that, next and finally to show how the events happened. ইয়াত আমাৰ 11টা শাৰী দি আছে, কোনো এটা শাৰীত হয়তো গল্পৰ আগত দি আছে, কোনো এটা গল্পৰ পিছত দি আছে, কোনো এটা গল্পৰ মাজৰ লাইন টপিক এটা তুলি দিয়া আছে। গতিকে ইয়াত আমাক শাৰীকৈ সজাব লাগে, প্ৰথমৰ পৰা একেবাৰে শেষলৈ ইয়াত সজাই এইফালে লিখিব লাগে। তো আমি প্ৰথমটো দেখুৱাই দিছোঁ। এই কুৱেশ্যনখিনি এনচাৰ বাহিৰ কৰিবলৈ তোমালোকক সাৰাংশখিনি অসমীয়ালৈ অনুবাদ কৰিব লাগিব। এই যেটো আমাৰ সাৰাংশ আছিল এইখিনি অসমীয়ালৈ জানিব লাগিব বা অসমীয়াত এইখিনি ভালদৰে জানিব লাগিব, তেতিয়াহে লাইন বাই লাইন সজাব পাৰিবা। তথাপি মই শিকাই দিছোঁ, ইয়াত চাই লোৱা। প্ৰথমটো ইয়াত হ'ব আমাৰ, ইয়াত 11টা দি আছে। প্ৰথমটো ইয়াত কিতাপতে দিয়া আছিল, প্ৰথমটো হৈছে এইটো 4 নম্বৰটো, মিডাস অলৱেজ ৱান্টেড টু মোৰ গোল্ড,
কি কৈছে মিডাছ অলৱেজ ৱান্টেড টু মোৰ গোল্ড মিডাছ সদায় সোণ বিচাৰিছিল প্ৰথম হৈছে এইটো ইয়াত কিতাপতে ইয়াত দিয়া আছে মই 2 নম্বৰটো বাহিৰ কৰি দিছোঁ 2 নম্বৰ দিয়া আছে এইটো ইয়াত কি দিয়া আছে এ ডিভাইন স্পিৰিট মিট কিং মিডাছ ওৱান ডে এখন ৰজা আৰু ডিভাইন স্পিৰিট এই দিব্যআত্মাৰ লগত মিট হৈছিল দেখা হৈছিল তাৰপিছত 3 নম্বৰ দিয়া আছে মই এইটো বাহিৰ কৰিছোঁ 3 নম্বৰ ইয়াত দিয়া আছে ইয়াত 3 নম্বৰটো কি দিয়া আছে দ্য ডিভাইন স্পিৰিট সেট দিব্যআত্মাই কৈছিল আই উইল গ্ৰেণ্ট ইউ ওৱান উইচ মই তোমাৰ এটা আশা সম্পূৰ্ণ কৰিম তাৰপিছত 4 নম্বৰ ইয়াত মই বাহিৰ কৰিছোঁ 4 নম্বৰ ইয়াত দিয়া আছে এইটো 4 নম্বৰ শেষৰটো মিডাছ সেট আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্নড ইনটু গোল্ড তেতিয়া মিডাছে কৈছিল যে মোৰ এইটো আশা যে মই যেটো বস্তু স্পৰ্শ কৰিম যাতে সেই বস্তুটো সোণলৈ পৰিৱৰ্তন হয় তাৰপিছত 5 নম্বৰ এইটো এক্সাইটেড হি ৰান টু টেল হিজ ডটাৰ দ্য নিউজ এই নিউজটো তেওঁৰ জীয়েকক দিবলৈ দৌৰ মাৰিছিল এক্সাইটেড হৈছিল ৰান মাৰি তেওঁৰ ডটাৰ ওচৰলৈ গৈছিল তাৰপিছত 5 নম্বৰ হৈ গ'ল আমাৰ 6 নম্বৰ ইয়াত দিয়া আছে 6 নম্বৰ হৈছে এইটো when she hugged him she instantly turned into a statue of gold কি কৈছে when he hugged him যেতিয়া ৰজাই তেওঁৰ জীয়েকক হাগ কৰিছিল স্পৰ্শ কৰিছিল তেতিয়াই তেওঁৰ জীয়েক টাৰ্ন ইনটু statue of gold এটা সোণৰ মূৰ্তি হৈ পৰিছিল তাৰপিছত 7 নম্বৰ কি দিয়া আছে ইয়াতে এইটো 7 মিডাছ বিকাম ভেৰি স্যাড মিডাছ দুখত ভুগি পৰিছিল বা ভাঙি পৰিছিল তাৰপিছত 8 নম্বৰ ইয়াত দিয়া আছে 8 নম্বৰ হৈছে এইটো মই এইটো দেখুৱাই দিছোঁ 8 নম্বৰ এইটো ডিভাইন স্পিৰিট টল্ড মিডাছ টু ৱাশ হিজ হেণ্ড ইন দ্য ৰিভাৰ ডিভাইন স্পিৰিট দিব্যআত্মাই কৈছিল তেওঁৰ হাত নদীত ধুলে তেওঁৰ এই সোণালী স্পৰ্শ নোহোৱা হৈ যাব তাৰপিছত 9 নম্বৰ ইয়াত দিয়া আছে মিডাছ কুইকলি ৱেণ্ট টু দ্য ৰিভাৰ এণ্ড ৱাশ্ড হিজ হেণ্ড মিডাছ টোটালিকে নদীলৈ দৌৰ মাৰি গৈছিল আৰু তেওঁৰ হাতটো ধুই দিছিল ইয়াত প্ৰথমটো একেবাৰে শেষত হ'ব ইয়াত 11 নম্বৰ এইটো মই দিছোঁ ইয়াত কি কৈছে মিডাছ লাৰ্ণ টু হেপী উইথ হোৱাট হি হেড মিডাছে এইটো শিকিছিল যে তেওঁৰ যিটো আছে সেইটো লৈ সকলো সময়তে সুখত থাকিব লাগে